দিন দুপৰতে ডকাইতি কাণ্ড লুটি নিলে নগদ ধন ৪৫ লাখ টকা পৰ্যন্ত ঘটনাৰ পিছতে ভুক্তভোগী যুৱকজনৰ দিশহাৰা অৱস্থা অৱশ্যে ডকাইতৰ অভিযানত নামি পৰিছে নগাঁও আৰক্ষী কিন্তু এই অভিযানত কিমান দূৰ সফল হ'ব নগাঁও আৰক্ষী ৰাজ্যৰ এটা প্ৰান্তত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা শুনিলে চকু কপালত উঠিব সকলোৰে দিন দুপৰতে সংঘটিত হৈছে এনে এক জঘন্য কাণ্ড আৰু এই ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ মাজমজিয়াত দিন দুপৰতে হোৱা এই ডকাইতি কাণ্ডে বৰ্তমানে সংঘটিত কৰি তুলিছে সমগ্ৰ নগাঁওবাসী বেংকত জমা দিবলৈ অনা বৃহৎ পৰিমাণৰ ধন লুটি নিলে দুৰ্বৃত্ত আৰু দুৰ্বৃত্তই দিন দুপৰতে লুটি নিলে ৪৫ লাখ টকা পৰ্যন্ত মই বেংকত ডিপজিট দিব আহিছিলোঁ কোন বেংকত ইউনিয়ন বেংকত ডিপজিট দিব ইউনিয়ন বেংক আছিলে এতিয়া পঞ্জাৱ নেশ্যনেল বেংক হৈছে গৈ আমি কঠীয়াতলীৰ পৰা আহিছিলোঁ ইয়াতে মই বেংকৰ সন্মুখত নামি বেগটো লৈ মই কেছ কাউণ্টাৰলৈকে গ'লোঁ কেছ কাউণ্টাৰত ভিৰ থকাৰ কাৰণে মেমে ক'লে যে অলপ ৰ'বা অলপ পিছত ডিপজিট ল'ম সেই বুলি কোৱাত মই চেয়াৰত গৈ বহিলোঁ বেগটো লৈ বহি থকা অৱস্থাতে মানে পিছফালে দুজনমান আছিল মই ইমান লক্ষ্য নকৰিলোঁ বেগটো মোৰ হাততে আছিলে মোৰ ফোন অহাত মানে মই ফোনত কথা পাতি থকা অৱস্থাতে বেগটো পিছফালে টানি লৈ গ'লোঁ মই ইয়াত ৪৫ লাখ টকা আছে মিয়া মানুহজনক দেখা নাই তেওঁ মানে ফটো যেতিয়া ওলাই আছে ছাৰ হাতে মই এটা ৰাইচ মিলত কাম কৰোঁ সৰুপথাৰত আছোঁ আদিত্য এগ্ৰ ফুডছ মোৰ নাম ইউনিছ আলী আদিত্য এগ্ৰ ৰাইচ মিলৰ ইউনিছ আলী নামৰ কৰ্মচাৰীজনে বেংকত জমা কৰিবলৈ আনিছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ পাঞ্জাৱ নেশ্যনেল বেংকতে সংঘটিত হৈছে এই জঘন্য ঘটনাটো হয় এটা অভিযোগ এটা আহিছে যে এটা আপোনাৰ আদিত্য এগ্ৰ ফুডছ লিমিটেড নামৰ এটা ৰাইচ মিল কোম্পানী তেওঁৰ দুজন কৰ্মচাৰীয়ে ইয়াতে তেওঁলোকে যিটো কৈছে এলিজিবলি প্ৰায় 45 লাখ ৰুপিজ এটা বেগত আনিছিলে ইয়াতে জমা দিবলৈ আৰু সেইটো দিওঁতে এজন মানুহে তেওঁলোকে কিউত থাকোঁতে তেওঁলোকৰ পৰা মানে এইটো তেওঁলোকৰ অন্য মনস্কতাৰ সুযোগ লৈ পেলাই বেগটো লৈ পেলাই উঠাও হৈছে আমি নিৰীক্ষণ কৰি আছোঁ আমি তথ্য পাইছোঁ ইনভেষ্টিগেশ্যন চলি আছে আদিত্য এগ্ৰ ৰাইচ মিল তেওঁলোকে যিকেইজন আছে তেওঁলোকে এমপ্লয়িয়ে হয় আদিত্য এগ্ৰ ফুডছৰ তেওঁলোকৰ নাম আছে আমাৰ লগত আৰু তাৰ পিছতে নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত নগাঁৱৰ পৰা সুৰজ নায়কৰ ৰিপৰ্ট মাই নিউজ এনি